নমস্কাৰ বন্ধুসকল, আজি আছে বিশ্বকাপত ভাৰতৰ দ্বিতীয়খন মেচ। প্ৰথমখন মেচত আমেৰিকাক পৰাস্ত কৰি আজি ভাৰতে খেলিব নামিবিয়াৰ লগত দ্বিতীয়খন মেচ। নামিবিয়াও এখন মেচ খেলিলে, তেওঁলোকে নেদাৰলেণ্ডৰ লগত খেলিলে, কিন্তু সেইখন খেল নামিবিয়া পৰাস্ত হৈছে নেদাৰলেণ্ডৰ হাতত। আজিৰ খেলখনত এটা প্ৰশ্নবোধক হৈ আছে, অভিষেক শৰ্মা খেলিব নে নেখেলিব। তেওঁ দুদিন ধৰি চিকিৎসাধীন হৈ আছিলে দিল্লী এখন ব্যক্তিগত হস্পিটেলত, কিন্তু যোৱাকালি এটা খবৰ অনুসৰি তেওঁক ডিছচাৰ্জ দিছে। তথাপিও আজি তেওঁ খেলাটোক লৈ এটা প্ৰশ্নবোধক হৈ আছে। অভিষেক শৰ্মা যদি আজি নেখেলে, তেওঁৰ ঠাইত হয়তো সঞ্জু চেমছনে ঈশান কিষাণৰ লগত অপেনিং কৰিব পাৰে। সঞ্জু চেমছনৰ কাৰণে এটা ভাল খবৰ, তেওঁ আকৌ এটা চান্স পাইছে, সুবিধা পাইছে। সেই সুবিধাটো ভালদৰে খেলক তেওঁ। আজিৰ খেলখন ইমান এটা হাই ভল্টেজ নহ'ব, কাৰণ নামিবিয়াকতো বহুত ভাৰতে সহজতেই হৰুৱাই দিব মোৰ ধাৰণা হয়। কিন্তু তথাপিও T20 খেল ক'ব নোৱাৰি, দুই এটা ভাল অভাৰ পৰি গ'লে খেল সলনি হৈ যায়। তথাপিও ভাৰতক নামিবিয়াই হৰুৱাটো ইমান এটা সহজ নহয়। ইয়াৰ আগতে ভাৰত আৰু নামিবিয়াৰ মাজত এখন খেল হৈছিলে 2022 চনৰ ৱৰ্ল্ড কাপত। ভাৰতে খুব সুন্দৰকৈ জিকিছিলে সেই মেচখন। আজি মেচখন অভিষেক শৰ্মাই নেখেলে, 15 তাৰিখেও হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ মেচ যিখন পাকিস্তানৰ লগত হ'ব, সেইখন মেচত খেলিব নে নাই সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন হৈ আছে। আজি সঞ্জু চেমছনে এটা ভাল পাৰফৰ্মেঞ্চ দি দিয়ে, তেওঁক বেক কৰিব নে তেওঁক বহাই ৰাখিব আগন্তুক মেচত, সেইটো লক্ষণীয় হ'ব।